শৰীৰটো সুস্থ ৰাখিবলৈ আপুনি বাৰু আমলখি খাই ভাল পায় নেকি? নাইবা শৰীৰ সুস্থ আৰু সক্ৰিয় কৰি ৰাখিবলৈ আমলখি খায় নেকি? যদি হয় তেন্তে আপুনি জানেনে আমলখি খোৱাৰ উপকাৰিতাসমূহ কি কি? আপুনি খোৱা আমলখিৰ পুষ্টিকৰ মূল্য জানি আচৰিত হ'ব আপুনি। শীতকাল কেৱল বতৰৰ ফালৰ পৰাই উত্তম নহয়, খাদ্যৰ ক্ষেত্ৰতো এয়া অতি উত্তম সময়। এই বতৰত এনে বহু খাদ্য বজাৰত পোৱা যায় যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। শীতকালত ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এইকাৰণে সকলোৱে শীতকালত এনে কাপোৰ কানি আৰু খাদ্যক নিজৰ জীৱনশৈলীৰ অংশ কৰি লয়, যাৰ ফলত তেওঁলোক সুস্থ হৈ থাকিব পাৰে। আমলখি এই খাদ্য সামগ্ৰীৰ ভিতৰত অন্যতম। আমলখি স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এই ফলটোৱে স্বাস্থ্যৰ বহু উপকাৰ সাধন কৰে। ই কেৱল স্বাস্থ্যৰ বাবে উপকাৰী নহয়, ছাল আৰু চুলিৰ বাবেও উপকাৰী। ইয়াক আপুনি খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কিছু উপকাৰিতা জানি লওক। হৃদয় সুস্থ হৈ থাকে। আমলখিত থকা এণ্টিঅক্সিডেণ্টে অক্সিডেটিভ চাপ আৰু প্ৰদাহ হ্ৰাস কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যত অৰিহণা যোগায়। ইয়াৰ উপৰিও আমলখিয়ে তেজত কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে, যিটো হৃদৰোগ স্বাস্থ্যৰ বাবে উপকাৰী। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ভিটামিন চি সমৃদ্ধ আমলখি আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। আচলতে ভিটামিন চি এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। আমলখি শক্তিশালী এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে, যিয়ে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে। ব্লাড ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। কিছুমান গৱেষণাৰ পৰা জানিব পৰা গৈছে যে আমলখিত ব্লাড ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা থাকে। ইয়াত থকা পলিফেনলে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু গ্লুকোজৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰে, যাৰ ফলত ই ডায়েবেটিছ ৰোগী ব্যক্তিৰ বাবে উপকাৰী হ'ব পাৰে। অস্বীকাৰ। প্ৰবন্ধটোত উল্লেখ কৰা পৰামৰ্শ কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যেহে। যদি আপোনাৰ কিবা প্ৰশ্ন থাকে তেন্তে সদায় চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।